আজি আমাৰ কাৱামিৰ ইছলামী মাদ্ৰাছাৰ পৰা যে পাঠদান আৰম্ভ হৈছে এই বিষয়ে আপুনি কি ক'ব? হয়, আজি আমাৰ মনটো বহুত উৎফুল্লিত হৈছে। 1955 চনত এই মাদ্ৰাছাখন মাজাৰুল উলুম কাৱামিৰ ইছলামী মাদ্ৰাছাখন প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰে পৰাই আমাৰ মনত এটা চিন্তা ভাৱনা আছিল যে আমি কেনেকৈ মিছকাত শ্বৰীফ পঢ়াম। আজি তেনে এটা দিনত আমি উপস্থিত হৈছোঁ। আজি আমাৰ এই মাদ্ৰাছাখনত আজি মিছকাত শ্বৰীফৰ প্ৰথম ক্লাছ আৰম্ভ কৰা হৈছে। সেইবাবে আজি আমি বৰ উৎফুল্লিত আনন্দিত হৈছোঁ। লগতে আমাৰ মাদ্ৰাছাখনৰ যি তঞ্জিম বোৰ্ডৰ দ্বাৰা যি পৰীক্ষা হৈছিলে সেই পৰীক্ষাৰ যি ফলাফল হৈছে ইয়াৰ বাবেও আমি কাৱামিৰী মাদ্ৰাছাৰ যিসকল শিক্ষকসকল আছে তেওঁলোকক আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম অনাগত দিনবিলাকত যাতে এই মাদ্ৰাছাখনৰ ৰিজাল্ট আৰু উন্নত ধৰণৰ ফলাফলবিলাক যাতে আৰু উন্নত ধৰণৰ হয়, ইয়াৰ বাবে আমি প্ৰত্যেকজন শিক্ষকসকলৰ ওপৰত আশা ৰাখিম আৰু আমি তেওঁলোকৰ কাৰণে আমি অন্তৰৰ পৰা দুৱাও আশীৰ্বাদ কৰোঁ। তেওঁলোক দীৰ্ঘায়ু হওক, তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ। তেওঁলোকে যদি সুস্বাস্থ্যৰে থাকিব পাৰে তেতিয়াহ'লে মাদ্ৰাছাত আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰিব পাৰিব, ছাত্ৰসকলক যথেষ্ট সময় দিব পাৰিব। তেওঁলোকৰ সময়ৰ অৱদানেই আজি মাদ্ৰাছাখন উৎফুল্লিত আমাৰ সকলোৰে মুখত হাঁহিৰ বিৰঙণি যোগাইছে। গতিকে আমি তেওঁলোকৰ কাৰণে দুৱাও আশীৰ্বাদ বিচাৰিছোঁ। আল্লাহ যাতে তেওঁলোকক দীৰ্ঘায়ু কামনা কৰে। আজি আমাৰ কাৱামিৰ ইছলামী মাদ্ৰাছাত যে পাঠদান আৰম্ভ হৈছে 2024 আৰু 25 বৰ্ষৰ, আপুনি কি ক'ব এই বিষয়ে? আজি ইংৰাজী 8/5/2024 তাৰিখ 2024-25 বৰ্ষৰ কাৱামিৰ ইছলামিয়া মাদ্ৰাছাৰ পাঠদান কাৰ্যসূচী আজিৰ শুভাৰম্ভ কৰা হৈছে আৰু এই শুভাৰম্ভ কাৱামিৰ ইছলামিয়া মাদ্ৰাছাৰ প্ৰতিষ্ঠাৰ পৰা প্ৰতি বছৰে কৰি অহা হৈছে। আজি এই পাঠদান কাৰ্যসূচীত আৰম্ভণিত মাদ্ৰাছাৰ সমূহ শিক্ষক, বিদ্যালয় মাদ্ৰাছা পৰিচালনা সমিতিৰ সদস্য, উপদেষ্টা মণ্ডলীৰ উপস্থিতিত পবিত্ৰ মিছকাত শ্বৰীফৰ প্ৰথম সদস্যৰ দ্বাৰা আজিৰ এই পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই মাদ্ৰাছা 1955 চনত স্থাপিত কৰা হৈছিল আৰু তাৰ পিছৰ পৰাই সুদক্ষ শিক্ষকৰ জৰিয়তে এই মাদ্ৰাছাৰ ছাত্ৰসকলক এলিম শিক্ষা দি আহিছে। এই মাদ্ৰাছাৰ পৰা বহুতো আলিম, মুফতি, মৌলানা হৈ এই মাদ্ৰাছাতে আমি কৰ্ম কৰি থকা আমি পৰিলক্ষিত হৈছে আৰু এই বছৰৰ কাৱামিৰ ইছলামিয়া মাদ্ৰাছাৰ যিটো তঞ্জিম বোৰ্ডৰ ফলাফল, সেই ফলাফল যথেষ্ট ভাল হৈছে। আমি তাৰ কাৰণে আমি মাদ্ৰাছা কৰ্তৃপক্ষৰ তথা এই অঞ্চলৰ লগতে প্ৰত্যেকজন শিক্ষকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক দিনত এই ফলাফলৰ যিটো ধাৰাবাহিকতা সেইটো যাতে অটুট থাকে বা তাতোকৈ যাতে উন্নত ফলাফল কঢ়িয়াই আনিব পাৰে তাৰে কামনা কৰিলোঁ। ধন্যবাদ। পাঠদান আৰম্ভ হৈছে এই বিষয়ে আপুনি কি ক'ব? আমাৰ কাৱামিৰ ইছলামিয়া মাদ্ৰাছাত আজি 8/5/2024 বৰ্ষৰ যিটো পাঠদান আৰম্ভ হৈছে, এই পাঠদানত আমি আমাৰ মাদ্ৰাছাৰ কাৰ্যকৰী কমিটিৰ সভাপতি, মুখ্য উপদেষ্টা আৰু মেম্বাৰ চাহাবানক আমি দাৱাত কৰিছোঁ। চবেই আহিছে যাতে আমি এই মাদ্ৰাছাখনত আজি চবক আৰম্ভ কৰিছোঁ। চবেই যাতে বুজি পায় যে এই মাদ্ৰাছাত লিখা পঢ়া হৈছে, ৰিজাল্ট ভাল হৈছে আৰু আমি চবৰ কাৰণে দোৱা কৰিছোঁ যাতে চবেই দোৱা কৰিব, ভৱিষ্যতে যাতে আমি উন্নতি হ'ব পাৰিম। এইখিনি কৈ মই